আমি ইয়াতে দিল্লীৰ প্ৰবাসী অসমীয়াসকলৰ বাবে অসমবাসীসকলৰ বাবে ইয়াতে জুবিন গাৰ্গ অনুৰাগী কেইবাজনো ব্যক্তিৰ উদ্যোগত আজি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া প্ৰত্যক্ষভাৱে প্ৰদৰ্শন মানে চোৱাৰ এটা ব্যৱস্থা কৰা হৈছিল ডাঙৰ LED স্ক্ৰীণত। গতিকে আমাৰ বহুতো দিল্লীত থকা প্ৰবাসী অসমীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলে। আমি ইয়াৰ লগে লগে এইখিনি আৰু এটা কথা কৈ থওঁ যে আমাৰ এই প্ৰিয় শিল্পীগৰাকীৰ চিতাভস্ম নতুন দিল্লীলৈ অনাৰ ব্যৱস্থা আমি চেষ্টা কৰি থকা হৈছে। সম্ভৱতঃ অহাকাইলৈ তেখেতৰ চিতাভস্ম ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ'ব। যিগৰাকী ব্যক্তিয়ে আমি দায়িত্ব দিছোঁ তেখেতে অহাকালি আহি পোৱা কথা, আৰু যদি সম্ভৱ হয় তেখেতে এই চিতাভস্ম তেওঁৰ লগত লৈ আহিব, আৰু যদি লৈ অহা যায় আমি যদি পাওঁ তেনেহ'লে এই চিতাভস্ম আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ কাৰণে শংকৰদেৱ ভৱনলৈ আমি আনি ইয়াতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেখেতৰ চিতাভস্ম একেবাৰে শেষত পবিত্ৰ গংগাত হৰিদ্বাৰলৈ গৈ তাতে আমি উটুৱাই দিয়াৰ ব্যৱস্থা কৰিম।